ৰাম নাৰায়ণ ৰাম। পৃথিৱীত 800 কোটি মানুহ বাস কৰে। এই সকলো মানুহেই পৃথিৱীত ভগৱান আৰু আল্লাহৰ পুত্ৰ ৰূপে জন্ম লৈছে। ঈদত ধনী ৰজাৰ সন্তানবোৰো ধনী আৰু ৰজাই হজৰ প্ৰত্যেক মানুহে নিজৰ কৰ্মৰ বাবে নিজেই দাজী। মানুহৰ ভিতৰত বহু ধৰণৰ চিন্তা আহে। সেই চিন্তা সকলো নিজৰ বিবেকৰ জৰিয়তে চিন্তা কৰিব লাগে। ইফালে আপুনি আগতেই জানিব পাৰিব যে আপুনি কি ভুল কাম কৰিবলৈ কৈ আছে। তাৰ পিছত আপোনাৰ বিবেকে আপোনাক ৰখাই ৰাখিব এইটো ভুলৰ থমক নকৰিব। যদি আপুনি ভাবে যে আপোনাৰ বিবেক তুৰি গৈছে, তেন্তে আপুনি সেই ভুল কামটো কৰিব পাৰে। তেতিয়া আপোনাৰ বিবেকে আপোনাক বাধা নিদিব। যদি আপুনি বিবেকৰ কথা নুশুনে, তেন্তে আপোনাৰ ভিতৰভাগত দুৰ্বলতা জন্ম ল'ব। আপোনাৰ শৰীৰ, মন আৰু মগজু দুৰ্বল হ'ব। আৰু যদি তেতিয়াও আপুনি বিবেকৰ কথা নুশুনে, তেন্তে আপুনি নিজৰ শৰীৰ এৰি দিয়ে। সেয়েহে প্ৰত্যেক মানুহে জন্মৰ পৰাই প্ৰকৃতিক অনুসৰণ কৰিব লাগিব। মই সৰু আছিলোঁ, তেতিয়া অত্যন্ত গৰম পৰিছিল। বিজুলীৰ সুবিধা নাছিল, এচি পংখা একো নাছিল। এজন দিন মই ঘৰ মাথাত মাটিও বিছাই শুই আছিলোঁ আৰু ওপৰত অসংখ্য তৰা চাই আছিলোঁ। তেতিয়াই মই ভাবিলোঁ, আকাশত ইমান তৰা ক'ৰ পৰা আহিল? মই আগতে ইমান তৰা দেখা নাছিলোঁ। ভাবিবলৈ মই টোপনি গ'লোঁ। আজি মই ভাবোঁ, তেতিয়া মোৰ সকলো বুজা গৈছে। যেতিয়া মই প্ৰকৃতিৰ কথা চিন্তা কৰোঁ, তেতিয়া মাথো লাভেই লাভ। সৰুতে যি তৰা আৰু আকাশৰ কথা ভাবিছিলোঁ, সেইটো যে মোক চিন্তা কৰিবলৈ বাধ্য কৰিছিল। সেয়ে সকলো মানুহে আকাশৰ বিষয়ে ভাবিব লাগিব। যদি আকাশত তৰা নাথাকিলেহেঁতেন, পৃথিৱীত পোহৰ নাথাকিলেহেঁতেন, সেয়ে তৰা আছে, সেয়ে আকাশ আছে, আকাশ আছে, সেয়ে পৃথিৱী আছে, সেয়ে ঈদত জীৱন আছে। মানুহে কৃষিকাৰ্য কৰে, ঘৰ বনায়। সেয়ে সকলো মানুহে ভাবিব লাগিব যে সমস্যাৰ উৎস ক'ত। মাতৃ-পিতৃৰ যি সমস্যাৰ মাজেৰে যায়, সেই সমস্যাটো সন্তানৰ ওপৰতো দিবলৈ ধৰে। তাৰ ফলত সন্তানৰ মনোগজুত ভয় ভৰাই দিয়ে। এইটো নকৰিবা, সেইটো নকৰিবা। ফলত সি ভয়তে কিছু কৰিব নোৱাৰে, আগবাঢ়ি যাব নোৱাৰে। সি এটা কাৰাগাৰত বন্দী হৈ পৰে। যদি শিশু প্ৰকৃতিৰ সৈতে জড়িত হৈ পৰে, তেন্তে সি সকলো কথা বুজি পায়। তাৰ কাৰণে কাকো সুধিবলৈ লাগিব নালাগে। আকাশৰ মূল্য মানুহে কি বুজিব? প্ৰকৃতিৰ বিষয়ে পঢ়াই নাই। যদি আছে, তেন্তে মানুহ মনৰে পৰা পঢ়ে নাই। প্ৰকৃতিহে আমাৰ মাতৃ-পিতৃ, আকাশহে আমাৰ মাতৃ-পিতৃ। আকাশৰ চিন্তা এৰি আমি মানুহে বনোৱা বস্তুৰ বিষয়ে ভাবোঁ। পৃথিৱীৰ মানুহবোৰ কাম কৰে, কিন্তু কাকো বহুত ধন পায়, কাকো অলপ। সকলো মানুহে সমান ধন পাব লাগিব। এই বৈষম্য সমাজৰ পৰা আঁতৰাব লাগিব। কাৰণ মালিকে ধন সম্পদেৰে ধনী হৈ পৰে আৰু কৰ্মচাৰীজনে দুখীয়া হৈ পৰে। মালিকক ধনী বনোৱা মানুহবোৰো কৰ্মচাৰীজনে। যদি এজন কৰ্মচাৰীজনে তেওঁৰ পৰিশ্ৰমৰ প্ৰতিফল পোৱা নাই, তেন্তে সি ভাবিব, মই পৰিশ্ৰম কৰিও কম ধন পাইছোঁ, মোৰ সন্তানক পঢ়ুৱাৰো সামৰ্থ্য নাই, মাতৃ-পিতৃৰ সেৱাও কৰিব পৰা নাই। যদি তেওঁৰ মাতৃ-পিতৃ অসুস্থ হয়, তেন্তে সিহঁত চৰকাৰী হাস্পতাললৈ যায়। আৰু মালিকৰ মাতৃ-পিতৃ অসুস্থ হয়, তেন্তেও চৰকাৰী হাস্পতালেই। সেয়ে ই বৈষম্য ঠিক নহয়। যদি কাকো মালিক হ'ব নোৱাৰিলে, তাৰ মানে এই নহয় যে তেওঁ সমাজত অধিকাৰৰ যোগ্য নহয়। আকাশত কোনো বৈষম্য নাই, তেন্তে পৃথিৱীতো বৈষম্য নাথাকিব লাগে। পৃথিৱীৰ ব্যক্তিগত অধিকাৰ আঁতৰাব লাগিব, তেতিয়াহে সকলো ঠিক হ'ব। সেয়ে প্ৰকৃতিৰ সৈতে জড়িত হওক। প্ৰকৃতিহে আটাইতকৈ ডাঙৰ ধৰ্ম। প্ৰত্যেকজন ব্যক্তিজনে এই কথা বুজিবলৈ শিকা উচিত। যেতিয়া কোনো ব্যক্তি ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হয়, তেওঁৰ জীৱন নিজে নিজে স্থিৰ হৈ পৰে।
ৰাম নাৰাজন ৰামে সদাজন মানুহক এই শিক্ষাই দিছে যে সদাজন নিজৰ চিন্তা ভাৱনাক ধনাত্মক ৰাখক, জীৱনত সদাজন ভাল কাম কৰক আৰু যিমান পৰ্যন্ত সম্ভৱ মানুহৰ উপকাৰ কৰক। ৰাম নাৰাজন ৰামৰ জৰিয়তে সমাজত থকা ঋণাত্মক শক্তিক সদাজক শেষ কৰাৰ চেষ্টা কৰা সহজ।